নমস্কাৰ মই শোভন পৰিল আপোনালোকৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ যদি আপোনালোকে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দোলনটো জনালোঁ আৰু লগতে ছাবস্ক্ৰাইব কৰাৰ পিছত এই বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব যাতে মই পৰৱৰ্তী ভিডিঅ' বনালে আপোনালোকৰ ইউটিউবত ধুনীয়াকৈ আহি পাই যায় আজি আমি ক্লাছ 8ৰ দ্য প্ৰিন্স অফ পানী দিহিং নামৰ পাঠটো আমি আলোচনা কৰিম মানে পাঠ নম্বৰ 1 লেচন 1টো আমি আলোচনা কৰিম আৰু ইয়াৰ লগতে পাঠৰ অনুবাদৰ বা আলোচনাৰ লগতে আমি কুৱেশ্যন এনচাৰবোৰো আলোচনা কৰিম তো পাঠটো আৰম্ভ কৰাৰ আগতে আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে পাঠটোৰ ভিতৰত সোমোৱাৰ আগতে মানে মাইণ্ডছেটটো বনোৱাৰ আগতে আপোনালোকে ভিডিঅ'টো লাইক কৰি পেলাই আগবাঢ়ক যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি পেলাই আগবাঢ়ক যাতে পিছত মাজত আপোনালোকে পাহৰি নাযায় গতিকে বন্ধুসকল আমি পাঠৰ ওপৰত থকাটো এইটো পাঠৰ নামটো চাইছোঁ দ্য প্ৰিন্স অফ পানী দিহিং You all know what happens when it rains heavily during the monsoon season. আমি সকলোৱে জানো তোমালোকে সকলোৱে জানা যে মনসুন ছিজনত মানে যেতিয়া মৌচুমী বতাহ যেতিয়া বলায় বৰষুণ বাৰিষা বতৰত তেতিয়া কি হয় হেভিলি ৰেইন বৰষুণ জোৰকৈ আহে ডিউৰিং দ্য মনসুন ছিজন এণ্ড ফ্লাড কামছ আমি সকলোৱে জানো অসমৰ মানুহ সকলোৱে জানে যে বৰষুণৰ সময়ত বাৰিষাৰ সময়ত আমাৰ কি হয় অসমত বানপানী আহে ইন গ্ৰুপছ নোট ডাউন 5 প্ৰব্লেমছ ব্ৰট বাই ফ্লাডছ মানে আমি ইয়াত পাঠটোত কোৱা আছে এটা গ্ৰুপ বনাই পেলাই আমি কি কৰিব লাগে 5জনীয়া 3জনীয়া যিকোনো এটা গ্ৰুপ বনাই পেলাই কি কৰিব লাগে 5টা প্ৰব্লেম সমস্যা লিখিব লাগে যিবোৰ সমস্যা পানীৰ পৰা মানে বৰষুণৰ পানীৰ পৰা বা বানপানীৰ পৰা হয় এণ্ড 5 থিংছ উই শুড ডু টু ছেভ আৱাৰছেল্ফ আৰু 5টা আমাৰ বানপানীৰ পৰা ৰক্ষা পাবৰ কাৰণে 5টা উপায় এইবোৰ ইয়াত লিখিবলৈ কৈছে বা আলোচনা কৰি পেলাই লিখি ৰাখিবলৈ কৈছে দেন শ্বেয়াৰ ইউৰ পইণ্টছ উইথ দ্য ৰেষ্ট অফ দ্য ক্লাছ তেতিয়া গ্ৰুপটো বনাই পেলাই যেতিয়া কামখিনি শেষ হৈ যাব লিখা কামখিনি শেষ হৈ যাব তেতিয়া নিজৰ পইণ্টখিনি বেলেগ ক্লাছৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ পাঠটোত কোৱা হৈছে গতিকে এইটো আমি পঢ়ি লওঁ এবাৰ বুজি লওঁ তাৰপিছত পাঠটো আৰম্ভ কৰোঁ Here is a story of a flood in a rural area called Chitolia and how people responded to it. After you finish reading, compare your answers with the story. How many things were similar? তো পাঠটো প্ৰথমে পঢ়িবলৈ দিছে পঢ়ি পেলাই আমি প্ৰশ্ন উত্তৰটো প্ৰথমে কৰিছোঁ এই গ্ৰুপত তো তাৰপিছত পাঠটো পঢ়ি পেলাই আমাৰ প্ৰশ্ন উত্তৰৰ লগত আমি কৰা উত্তৰবিলাক মিলিছে নাই পাঠটোৰ আলাম লৈ পেলাই আমি নিজকে চাবলৈ দিছে তো আমি পাঠ আৰম্ভ কৰোঁ ইট ৰেইনড হেভিলি এতিয়া কি হৈ আছে বৰষুণ জোৰকৈ পৰি আছে হেভিলি বৰ জোৰকৈ বৰষুণ পৰি আছে অল উইক গোটেই সপ্তাহ ধৰি বৰষুণ জোৰছে পৰি আছে মানে ধাৰাসাৰে বৰষুণ পৰি আছে The swelling water of the Brahmaputra continued rising. The swelling water ফুলি থকা পানীটো ব্ৰহ্মপুত্ৰৰ উফন্দি অহা পানীটো continued rising উঠি মানে বাঢ়ি গৈ আছে Panic gripped Chitolia and its neighbored village. Panic কি কৰিছে panic মানে সমস্যাবোৰে আৰ্তনাদ যিবোৰ সমস্যা সেইবোৰে কি কৰিছে গ্ৰিপ্ট খামুচ মাৰি ধৰিছে চিতলিয়া আৰু নেইবৰিং ভিলেজ চিতলিয়া নামৰ এটা এখন গাঁও আৰু তাৰ ওচৰে পাজৰে থকা চুবুৰীয়া গাঁওবিলাকত খগেনছ own village বৰগাঁও was not far from there খগেনৰ নিজৰ ভিলেজ খগেন নামৰ ল'ৰা এটা কথা কোৱা আছে ইয়াত খগেনৰ নিজৰ গাঁও বৰগাঁও যাৰ নামটো হ'ল বৰগাঁও was not far from there সেই চিতলিয়া ভিলেজৰ চিতলিয়া নামৰ গাঁওখনৰ পৰা খগেনৰ গাঁওখনো বৰ দূৰত নাছিল মানে ওচৰতে আছিল খগেনৰ গাঁওখনৰ নাম কি আছিল বৰগাঁও That morning, সেইদিনাখন ৰাতিপুৱা a loud roar alerted the riverside villagers. এটা ডাঙৰ শব্দ এটাই alerted সকলোকে alert কৰিলে riverside নদীৰ কিনাৰত থকা villagers মানে গাঁৱলীয়াবিলাকক. They realized that সিহঁতে realize মানে অনুভৱ কৰিব পাৰিলে যে গম পালে যে that the worst had happened মানে একেবাৰে বেয়াটো bad worst গতিকে একেবাৰে বেয়া had happened মানে একেবাৰে বেয়া সময়টো এতিয়া আহি গ'ল বা হৈ গ'ল the embankment at Chitolia village was breached মানে embankment মানে হ'ল মথাউৰি যিটো বান্ধটো Chitolia village was breached মানে বিন্দা হৈ গ'ল তাত মানে এইটো ভাঙি গ'ল মথাউৰিটো ছিঙি গ'ল horrified they braced themselves for what was to come সিহঁতে নিজে ভয় খাই পেলাই কি হ'ল braced নিজকে দৃঢ় কৰিলে নিজকে themselves মানে নিজকে কি কৰিলে নিজকে দৃঢ় কৰি যে এতিয়া বৰষুণৰ পানীয়ে কি কৰিলে ব্ৰহ্মপুত্ৰৰ পানীয়ে কি কৰিলে মাথাউৰিটো ভাঙি দিলে চিতলিয়া ভিলেজৰ মাথাউৰিটো ভাঙি দিলে গতিকে নিজকে কি কৰিব লাগে এতিয়া সন্তুলিত হৈ পেলাই সমস্যাটো সমাধানৰ কাৰণে নিজে সজাগ হৈ সিহঁতে থাকিবলৈ ধৰিলে তো নেক্সট পেজ
In moments, সেইখিনি সময়তে huge waves of water broke into the villages. তেতিয়া কি হ'ল হিউজ ৱেভ মানে একেবাৰে ভয়ংকৰ ডাঙৰ ৱেভ এটা তৰংগ এটা মানে পানীৰ তৰংগ এটা মানে ডাঙৰ পানীৰ এটা মোহনা এটাই কি কৰিলে ব্ৰক ইনটু দ্য ভিলেজেছ গাঁৱৰ ভিতৰত সোমাই গ'ল আৰু গাঁওখন ধ্বংস কৰিবলৈ আৰম্ভ কৰিলে দ্য ৱাটাৰ ৰোল্ড অভাৰ ছাম অফ দ্য হাউচ টপছ বৰষুণ এই পানীটো কেনেকৈ হৈছিলে কেনেকৈ বাগৰি নিগৰি আহিছিলে হাউচ টপছ মানে ঘৰৰ একেবাৰে মুধচৰ ওপৰেদি পানীটো বাগৰি আহি আছিলে নিগৰি আহি আছিলে দ্য এয়াৰ কুইকলি ফিল্ড উইথ দ্য ক্ৰাইজ এণ্ড ৱেলছ অফ দ্য ভিলেজ ফক মানে তেতিয়া কি হ'ল এয়াৰ্ড মানে সেই তেতিয়াৰ বতাহটো কি হ'ল ক্ৰাইড মানে চিঞৰ গোটেই গাঁৱলীয়া মানুহৰ চিঞৰেৰে বতাহটো কি হৈ গ'ল মানে আকাশ বতাহ কঁপাই দিলে ফ্ৰগ হাডল্ড মানে কি হ'ল ভিৰ কৰা ফ্ৰগ হাডল্ড গাঁৱলীয়া মানুহসকলে ভিৰ কৰিলে ক'ত ৰুফ টপছ অফ দ্য চাংঘৰবিলাকৰ ওপৰত মানুহসকলে ভিৰ কৰিলে এণ্ড দ্য মেইড বিল'য়িং দ্য লাইফ ষ্টক বিং চুইফ্ট আৰু তলত থকা যিবিলাক চাংঘৰৰ তলত থকা যিবিলাক প্ৰাণীবিলাক আছিলে সেইবিলাক কি কৰিলে বাঢ়নি পানীয়ে কি কৰিলে উটুৱাই নিবলৈ আৰম্ভ কৰিলে খগেন সেইখিনি সময়তে খগেন নামৰ এই য়ং মেন অফ 17 য়ং মেন মানে যুৱক এজন ল'ৰা এটা 17 মানে 17 বছৰৰ ল'ৰা এটা কুইকলি গ্ৰেছড দ্য চিৰিয়াছনেছ সেইটো কুইকলি অতি সোনকালে গ্ৰেছ মানে ধৰা পেলোৱা তো চিৰিয়াছনেছ সময়ৰ যিটো চিৰিয়াছনেছটো তেওঁ কি কৰিলে অতি সোনকালে ধৰা পেলালে আৰু তেওঁ একশ্যনলৈ নামি গ'ল swung into action. The village folk and even the classmates at Nitai Pukhuri College called him the Prince of Panidihing. The village folk গাঁৱলীয়া সমাজে গাঁৱলীয়া মানুহসকলে তেওঁ কি কৈছিল আৰু গাঁৱলীয়া মানুহসকলে আৰু তেওঁক ইভেন হিজ ক্লাছমেট তেওঁৰ বন্ধুসকলেও এট নিতাই পুখুৰী কলেজৰ যিবিলাক তেওঁৰ বন্ধু আছিল তেওঁলোকে এই খগেনক কি বুলি কৈছিল প্ৰিন্স অফ পানীদিহিঙৰ প্ৰিন্স বুলি কৈছিল ৰাজকুমাৰ বুলি কৈছিল হি ইজ এ ব্ৰেভ ফেলো তেওঁ এজন বৰ সাহসী ল'ৰা আছিল দে অফেন ছেইড সিহঁতে কৈছিল যে তেওঁ বহুত সাহসী ল'ৰা ৰমেন হাৰি আপ খগেন চাউটেড টু হিজ ফ্ৰেণ্ড খগেনে তেওঁক বন্ধুক চিঞৰি মাত লগালে ৰমেন সোনকালে কৰা হাৰি আপ there is no time to lose এতিয়া আমাৰ লগত সময় নাই আমি নষ্ট কৰিবলৈ এনে বহি থাকিবলৈ সময় নাই get hold of the others where are Dambaru Dhan and Abbas তো বাকিখিনিৰ খবৰ লোৱা বাকিখিনি ক'ত গ'ল where are Dambaru Dhan and Abbas Dambaru Dhan আৰু Abbas ক'ত গ'ল Roman ran towards him ৰমেনে তেওঁৰ ওচৰলৈ দৌৰি আহিলে you know বুলি তেওঁ কিবা এটা ক'বলৈ ধৰিছিলে তো কাটিং হিম শ্বৰ্ট খগেন ছেইড তেওঁক আধাতে কাটি পেলাই তুমি জানানে বুলি ৰমেনে কিবা ক'বলৈ ধৰিছিলে তো খগেনে কি কৰিলে মাজতে কাটি পেলাই ক'লে উই নিড এ ফিউ ৰাফ্ছ অফ বানানা ট্ৰাংক আমি কি কৰিব লাগে ৰাফ্ছ মানে ভুৰ উই নিড এ ফিউ ৰাফ আমি কিছুমান ভুৰ বনাব লাগে অফ বানানা ট্ৰাংক কলগছৰ যিটো মূৰাৰ এইটো কি কৰিব লাগে ভুৰ বনাব লাগে কলগছৰ দি I will bring along my father's boat মই মোৰ লগতে ফাদাৰ্ছ বোট মোৰ দেউতাৰ নাও লৈ আহিম লগতে উই মাষ্ট ৰাছ ইনটু চিতৌলা আমি দেৰি নকৰাকৈ অতি সোনকালে কি কৰিব লাগে চিতৌলালৈ লৰ মাৰিব লাগে চিতৌলালৈ যাব লাগে মানে তাৰ মানুহখিনি ফচি আছে তাৰ মানুহখিনি উদ্ধাৰ কৰিবলৈ আমি যাব লাগে ইন নো টাইম অতি সোনকালে মানে অকণমান সময়ৰ ভিতৰতে 5 ৰাফ্ছ ৱেৰ ৰেডি 5টা ভুৰ ৰেডি হৈ গ'ল each one steered with long pulled by 2 boys তাৰ কি হৈ গ'ল দীঘল পোল মানে পোল লৈ পেলাই খুঁটা লৈ পেলাই মানে বাঁৰ যিটো লৈ পেলাই আমি জানোৱেই গতিকে বাঁৰ যিটো বঠা লৈ পেলাই 2 boys দুজন ল'ৰা ৰেডি হৈ গ'ল তাত the fleet of rafts with Khagen's boat in the lead now raced towards চিতৌলিয়া খগেনৰ বোটৰ লগতে ৰাফ্ছবোৰ যিবিলাক ভুৰবোৰ কি হ'ল খগেনৰ বোটে লিড কৰি আছিল মানে খগেনৰ বোট আগে আৰু তাৰ পিছে ভুৰবোৰ লৈ গ'ল ৰেষ্ট মানে একেবাৰে কম্পিটিশ্যন কৰাৰ নিচিনাকৈ দৌৰ প্ৰতিযোগিতাৰ নিচিনাকৈ টুৱাৰ্ডছ চিতৌলিয়াৰ ফালে আগবাঢ়ি গ'ল দ্য মাৰুন হেড টু ৰেস্কিউড ইন ন' টাইম তাত থকা যিবিলাক মানুহ আছিল সেইবিলাক সমস্যা জৰ্জৰিত যিবিলাক সমস্যা ভুক্তভোগী মানুহ আছিল সেইবিলাকক সোনকালে ৰেস্কিউ কৰিব লাগে বাই দ্য টাইম
the people of Sitolia had been evacuated to the high grounds of the school building. তেতিয়া কি কৰিব লাগে সেইখিনি সময়তে সেইখিনি যিবিলাক মানুহ আছে তাত থকা মানুহখিনি কি কৰিব লাগে উঠাই পেলাই কৰবালৈ নিব লাগে বুলি সিহঁতে ভাবিছিলে কিন্তু কি হ'ল মানুহখিনি the people of Sitoliaৰ মানুহখিনিয়ে কি কৰিলে had been evacuated সিহঁতে অলৰেডি তাৰ পৰা জেগাটো খালী কৰি পেলাই the high grounds of the school building সিহঁতে হাই স্কুল বিল্ডিঙৰ হাই গ্ৰাউণ্ডটো মানে ওখ যিটো গ্ৰাউণ্ড ফিল্ডটো তাত গৈ আছিলে তাতে গৈ আছিলে খগেন and friends were exhausted খগেন আৰু তেওঁৰ বন্ধুৱে কি কৰিলে দীঘল এটা শান্তিৰ এটা উশাহ ল'বলৈ আৰম্ভ কৰোঁতেই কি হ'ল এক্সhausted মানে হ'ল এই ভাগৰি পৰা মানুহখিনি কি কৰিলে জেগালৈ নিলে ফিল্ডলৈ নিলে তো খগেন আৰু তাৰ বন্ধুসকলৰ কি হ'ল ভাগৰ লাগিলে but there remained the work of making arrangements of food and water for the men কিন্তু তাত কি কৰিবলৈ বাকি আছিল remained the work কাম কৰিবলৈ বাকি আছিল making arrangement of food and waters তাত খাদ্য আৰু পানীৰ arrangement ব্যৱস্থা কৰিবলৈ বাকি আছিল men and women and children তাত থকা men মানুহ women মহিলাসকল আৰু children সৰু সৰু ল'ৰা ছোৱালীসকল sheltered in the school buildingত আশ্ৰয় লৈ থকা যিবিলাক মানুহ আছিল তেখেতসকলক কি কৰিব লাগিছিল খাদ্য আৰু পানীৰ ব্যৱস্থা কৰিবলৈ বাকি আছিল the civil authorities at ডিমৌৰ civil authority যিবিলাক অসামৰিক যিটো authority মানে প্ৰশাসন যিটো ডিমৌ also had to be informed immediately তাত থকা যিবিলাক civil authority তেওঁলোককো ইনফৰ্ম কৰিবলৈ লাগিছিল ইনফৰ্ম কৰিবলগীয়া হৈছিল অতি সোনকালে তো ইনফৰ্ম কৰি দিলে hey Khoghen Nogenkai shouted from of flood water Dr. Hatiborua and his wife are stranded in their hospital quarters at Kotiari. Do something, will you? তে কি ক'লে নৰেনে ক'লে খগেনক এই খগেন যে কি হ'ল ফ্লড ৱাটাৰৰ আৱাজতকৈ ডাঙৰকৈ চিঞৰি পেলাই ক'লে ডক্টৰ হাতীবৰুৱা আৰু তাইৰ ঘৈণীয়ে কি হৈ আছে হস্পিটেলত ফচি আছে কটিয়াৰীত গতিকে কিবা এটা কৰিব লাগিব বুলিও তুমি কৰিবানে আমি কৰিমনে বুলি নৰেনে ক'লে অ'কে নৰেন গাই ঠিক আছে নৰেন গাই চাউটেড খগেনে চিঞৰি পেলাই ক'লে ডম্বৰু হোপ ইনটু দ্য বোট উই হেভ গট এ জব ডম্বৰু নাৱত উঠা এতিয়া আমি এটা নতুন কাম এটা পালোঁ হি কল্ড আউট টু ওৱান অফ হিজ ফ্ৰেণ্ড মানে তেওঁৰ এটা বন্ধু এজনক তেওঁ চিঞৰি পেলাই ক'লে মানে ডম্বৰু খগেনৰ বন্ধু হয় দেন হি ষ্টিৰ্ড দ্য বোট টুৱাৰ্ডছ দ্য ডিছপেঞ্চেৰী তেতিয়া কি কৰিলে খগেনে আৰু তেওঁৰ নাওটো ষ্টিৰ পোনালে টুৱাৰ্ডছ দ্য ডিছপেঞ্চেৰী মেডিকেল মানে মেডিচিন ষ্ট'ৰ ফালে বা হস্পিটেল ফালে নাওটো পোনালে হি হেড এ নেক্ট ফৰ ছলভিং অল কাইণ্ডছ অফ প্ৰব্লেম তেওঁ এটা অভ্যাস আছিল সমাধান কৰা অল কাইণ্ডছ অফ প্ৰব্লেম সকলোখিনি সমস্যা সমাধান কৰা তেওঁ এটা অভ্যাস আছিল তেওঁ সমস্যা দেখি পেলাই মনে মনে থাকিব নোৱাৰে গতিকে তেনেকুৱা মানুহ আছিল খগেন হাফ এন আৱাৰ লেটাৰ আধা ঘণ্টাৰ পিছত দ্য বোট ৰিচ দ্য ডক্টৰছ হাউচ বোটটোৱে কি কৰিলে ডক্টৰৰ ঘৰলৈ গৈ পালে ইট নেৰ'লি মিছ দ্য চেক ক্ৰেচিং ইন টু দ্য ৰেইলিং অফ দ্য বাৰাণ্ডা অফ ডক্টৰছ হাউচ এতিয়া কি হৈ আছিলে সমস্যাটো কি হৈ গ'ল দেখোঁতে সেই ৰেলিংটো ডক্টৰৰ হাউচৰ যিটো ডক্টৰৰ ঘৰৰ যিটো ৰেলিংটো বাৰাণ্ডাৰ ৰেলিংটো সেইটো এতিয়া ভাঙো অৱস্থাত গৈ পাইছিলে দ্য ডক্টৰ এণ্ড মণি বাইদেউ হিড এ চাই অফ গ্ৰেট ৰিলিফ ডক্টৰ আৰু মণি বাইদেৱে খগেন আৰু তেওঁৰ লগৰীয়াক দেখি পেলাই এটা বৰ সুস্থ বা শান্তিৰ হুমুনিয়া এটা কাঢ়িলে মানে বাচিলোঁ আৰু বুলি ক'লে হ'বলা গতিকে ষ্টেপ ইন টু দ্য বোটত উঠক ছাৰ বাইদেউ বোটত উঠক বুলি খগেনে ক'লে ষ্টেজ আউট হিজ হেণ্ড টুৱাৰ্ডছ বাইদেউ খগেনে সেইখিনি কৈ পেলাই বাইদেউৰ ফালে হাতটো আগবঢ়াই দিলে দ্য ডক্টৰ ৱাজ হেল্প ইন টু দ্য বোট ডক্টৰো বোটত উঠিবৰ কাৰণে বেলেগৰ দ্বাৰা সহায় ডক্টৰে পালে মণি বাইদেউ ৱাজ গ্ৰেটলি স্কেয়াৰ্ড টু ষ্টেপ ইন টু দ্য বোট ৰকিং ইন দ্য ৱাটাৰ যিটো পানীত যিটো ৰকিং মানে স্পীড পানীত যিটো নাওটো থিয় হৈ আছিলে সেইটো দেখি পেলাই মণি বাইদেৱে নাওত উঠিবলৈ ভয় কৰিছিলে চামহাউ শ্বি ৱাজ অলছ' হেল্প ইন টু দ্য বোট এতিয়া কোনোবা প্ৰকাৰে তাইও নাওত উঠিবলৈ সহায় পালে গতিকে নাওত উঠিলে টু অফ দ্য ডক্টৰছ মেন অলছ' গট ইন টু দ্য বোট ডক্টৰৰ লগত থকা দুজন মানুহ নাওত উঠিলে গতিকে নাওত কিমানজন মানুহ হ'ল এতিয়া 6জন মানুহ নাওত উঠিলে উই হেভ টু গ' আপ ষ্ট্ৰীম ফৰ ছাম টাইম খগেন ট'ল্ড দ্য ডক্টৰক খগেনে ক'লে যে উই হেভ টু
গো আপষ্ট্ৰীম মানে আমি অকণ ওখ মানে ওখ শাখালে মানে পানীৰ যোন ফালৰ পৰা আহি আছে সেইফালেই আমি কি কৰিব লাগে অলপ যাব লাগে দ্য boat was quite heavy নাওটো এতিয়া কি হৈ আছে হেভি হৈ আছে মানে with 6 persons and the doctor's bag কি উঠিছিলে নাওত 6 persons 6জন মানুহ উঠিছিলে আৰু ডক্টৰৰ বেগো লগত আছিলে গতিকে নাওটো হেভি আছে বাট ইট মুভড অন ষ্টিডিলি কিন্তু তেতিয়াও নাওটো স্থিৰভাৱে যাবলৈ সক্ষম হৈছিলে মানে যাব পাৰিছিলে তেনেকৈ নাওটো চলাইছিলে মানে আৰ ইউ ষ্টিল স্কেয়াৰ্ড বাই দ্য ডমৰু আস্কড দ্য ডক্টৰছ ৱাইফ প্লেফুলি ডমৰুৱে কি কৰিলে ডক্টৰ যিজনী বাইদেউ আছিলে মণি বাইদেউ তেখেতক বৰ ধেমেলীয়া সুৰত সুধিলে বাইদেউ এতিয়াও আপোনাক ভয় লাগি আছেনে বা আপুনি এতিয়াও ভয় খাই আছেনে বুলি ধেমেলীয়া সুৰত ডমৰুৱে সুধিলে চি স্মাইল এতিয়া বাইদেৱে হাঁহিলে তেতিয়া ক'লে ন' নট ৱেন ইউ টু আৰ এৰাউণ্ড চি ছেইড তেতিয়া তাই ক'লে যে নাই 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 তোমালোক দুজন যেতিয়া ওচৰে পাজৰে আছা তেতিয়া মোৰ কোনো ভয় চয় নালাগে এতিয়া বুলি বাইদেউগৰাকীয়ে ক'লে দ্য boat took a U-turn now এতিয়া boatটোৱে কি কৰিলে U-turn এটা ল'লে U-turn মানে চিধা গৈ আছিলে এনেকৈ ঘূৰিলে it began to move swiftly with the current এতিয়া নাওটো অলপ ওপৰলৈ গৈছিলে মানে কাৰেণ্ট এগেইনষ্ট দ্য কাৰেণ্ট বুলি গৈছিলে এতিয়া কি হৈ গ'ল উইথ দ্য কাৰেণ্ট মানে উইথ দ্য ফ্ল' পানীৰ যিটো ফ্ল' আছে সেই ফ্ল'ৰ ফালে আগবাঢ়িবলৈ ধৰিলে খগেন এণ্ড ডম্বৰু অল্টাৰ্ড দ্য কোৰ্চ অফ দ্য boat to negotiate a sharp fall খগেন আৰু ডম্বৰুৱে কি কৰিলে ডক্টৰৰ নাৱৰ যিটো ফ্ল' যিটো গতিত নাওটো গৈ আছিলে সেইটো নাৱৰ গতিটো অলপ কমাবৰ কাৰণে কি কৰিলে উল্টা ফালেদি অলপ নাওটো কম স্পীডত যোৱাৰ ব্যৱস্থা কৰিবলৈ ধৰিলে যাতে শ্বাৰ্প ফল যাতে নাওটো স্পীডত যাতে গৈ পেলাই লাগি পেলাই ক'ৰবাত নপৰে বুলি বাট দ্য নেক্সট মমেণ্ট কিন্তু অলপ সময়ৰ পিছতে ষ্ট্ৰং আণ্ডাৰ কাৰেণ্ট অলমষ্ট পুল্ড এট দ্য boat লাইক এ মেগনেট অলপ সময়ৰ পিছতে কি হৈ গ'ল একেবাৰে নাৱত অতি স্পীডত মানে কাৰেণ্টৰ নিচিনা স্পীডত গৈ থকা পানীয়ে কি কৰিলে নাওটো মেগনেটৰ নিচিনাকৈ চুম্বকৰ নিচিনাকৈ টানি ধৰিলে কট অফ ইন এ হুইৰপুল যে নাওটো কি হৈ গ'ল গৈ পেলাই এটা ভুমুৰি মানে যিটো পানীৰ পাক সেইটো পাকত গৈ পেলাই সোমালে দ্য boat capsized তেতিয়া সেইটো সময়ত কি হৈ গ'ল নাওটো যিহেতু স্পীডত আছিলে পানীটো পাক খাই গ'ল পাক খাই যোৱা পানীত যেতিয়া নাওটো পৰিলে তেতিয়া কি হৈ গ'ল নাওটো পাল্টি গ'ল মানে উল্টা হৈ গ'ল throwing everyone on board into the flood water বানপানীৰ পানীটো যিটো পানীত কি হৈ গ'ল সকলো মানুহকে পেলাই দি পেলাই নাওটো উল্টা হৈ গ'ল মানে নাওটো তলমূৰ হৈ গ'ল উল্টা হৈ গ'ল ওৱান্স এগেইন খগেন ৱাজ কুইক টু ৰেছপণ্ড সেইখিনি সময়তো খগেনে নিজৰ কোনো ভয় বা স্থিৰ হৈ নাথাকি কি কৰিলে কুইক ৰেছপণ্ড অতি সোনকালে তেওঁ ৰেছপণ্ড কৰিলে ইন দ্য ছেমি ডাৰ্কনেছ অফ ইভিনিং তেতিয়া কি হৈছিলে সময়তো ছেমি ডাৰ্কনেছ মানে অলপ সন্ধিয়া হ'বলৈ আৰম্ভ কৰিছিলে ইভিনিং সন্ধিয়া সময়ৰ অলপ আন্ধাৰ হৈ আছিলে খগেন স্পটেড মণি বাইদেউজ হেড খগেনে মণি বাইদেউৰ হেড মানে মাথাটো দেখা পালে পপিং ইন এণ্ড আউট বৰষুণ এই বানপানীৰ পানীটোত কি কৰিছিলে পপিং মানে কেতিয়াবা ওপৰত কেতিয়াবা তলত মানে পানী ডুবিছিলে কেতিয়াবা ওপৰলৈ আহিছিলে তেনেকুৱা কণ্ডিশ্যনত খগেনে মণি বাইদেউৰ মাথাটো দেখা পালে অফ দ্য ৱাটাৰ she was carried along by the current পানীৰ কাৰেণ্টটো যিটো ফ্ল'টোৱে মণি বাইদেউক কি কৰিছিলে লৈ যাবলৈ ধৰি আছিলে এণ্ড এক্সপাৰ্ট ছুইমাৰ খগেন এজন কেনেকুৱা আছিলে এক্সপাৰ্ট ছুইমাৰ আছিলে তেওঁ কি কৰিলে ডাষ্ট টুৱাৰ্ড হাৰ লাইক এন অটাৰ মানে উড যিটো পানীত কি কৰি থাকে ওপৰ তলকৈ ডলফিনৰ নিচিনাকৈ যিটো ওপৰটো কৰি থাকে সেই তেনেকুৱা অটাৰৰ নিচিনাকৈ উডৰ নিচিনাকৈ কি কৰিলে খগেনে পানীত জাপ মাৰিলে He caught her by the arm and helped her to keep afloat until they reached a mound above the flood water. খগেনে মণি বাইদেউৰ হাতটো ধৰিলে আৰু যেতিয়ালৈকে ওখ জেগা নাপায় সেই তেতিয়ালৈকে হাতটো নেৰিলে আৰু ওখ জেগালৈ লৈ আহিলে The doctor was also rescued and carried to the mound. ডক্টৰো কি হৈ গ'ল ডক্টৰকো কোনোবাই ধৰি পেলাই মাউণ্ট ওখ জেগালৈ লৈ গ'ল ডম্বৰু এণ্ড দ্য টু অদাৰ মেন ডম্বৰু আৰু দুজন মানুহ যিজন ডক্টৰৰ লগত আছিলে তেওঁলোকে কি কৰিলে চামহাও মেনেজ টু কেচ হোল্ড অফ দ্য কেপচাইজড boat নাওটো উল্টি যোৱা নাওটো পাল্টি খোৱা নাওটো কি কৰিলে যেনে তেনে ধৰি ৰাখিবলৈ চেষ্টা কৰিলে ধৰিলে ডেট হেড অলমষ্ট বিন চুৱেপ্ট এৱে যিটো তেওঁলোকে নধৰা হ'লে তাৰ পৰা বাঢ়নি পানীয়ে উটুৱাই নিলে হয় দে অলছ' মেনেজ টু বেইল আউট দ্য ৱাটাৰ উইথ দ্য টিউবছ টাইড দ্য boat
তে কি কৰিলে সিহঁতে মেনেজ কৰিলে নাওটো যেটো পানীত থকা নাওত থকা যেটো পানী আছিলে সেইটো টিউবৰ সহায়ত কি কৰিলে টানি পেলাই ওপৰলৈ আনিলে আৰু টিউবৰ সহায়ত পানীটো পেলাই দিয়াত সিহঁতে পেলাই দি পেলাই নাওটো সুস্থ কৰি তুলিলে মানে যাব উঠিব পৰা কৰি তুলিলে the boy picked up the doctor and his wife and flung them into the boat ডক্টৰ আৰু তেখেতৰ ঘৈণীয়েকক নাওত উঠালে ল'ৰাবিলাকে the crisis was over তেতিয়া কি হৈ গ'ল ক্ৰাইচিছটো যেটো সমস্যা আছিলে সেইটো তেতিয়া সমাধান হৈ গ'ল বা শেষ হৈ গ'ল খগেন you have saved our lives ডক্টৰে ক'লে খগেন তুমি আমাৰ জীৱনটো বচালা given us a new life আমাক তুমি নতুন জীবন এটা উপহাৰ হিচাপে দিলা we shall never be able to repay what you did today আমি তোমাৰ এই ঋণটো মানে তুমি আজি আমাৰ কাৰণে যিখিনি কৰিলা সেই ঋণটো আমি কেতিয়াও তোমাক পৰিশোধ কৰিব নোৱাৰিম exclaimed the doctor ডক্টৰে ক'লে patting Khoggen's back Moni বাইদেউ touched him exclaimed doctor patting Khoggen's back খগেনৰ বেকৱৰ্ড মানে পিঠিত ঢকা দি পেলাই ডক্টৰে ক'লে তুমি আমাৰ জীৱনটো বচালা যিটো আমি কেতিয়াও তোমাক এই ঋণটো পৰিশোধ কৰিব নোৱাৰো তো মনি বাইদেৱে টাচ হিজ আৰ্ম জেন্টলি এণ্ড ছেইড মনি বাইদেউ খগেনৰ হাতত মৰমেৰে হাতটো ধৰি পেলাই বা হাতটো বুলাই পেলাই ক'লে থেংকছ খগেনৰ ধন্যবাদ বুলি ক'লে মনি বাইদেৱে ছাৰ খগেন ছেইড খগেনে ইমোশ্যনেলি আবেগিক সুৰত ক'লে ছাৰ You remember my mom and I had visited you in hospital 3 or 4 times. আপোনাৰ মনত আছেনে যে মই আৰু I and my mom মই আৰু মোৰ মা had visited আপোনাৰ হস্পিটেললৈ যেতিয়া গৈছিলোঁ 3 or 4 times 3 বা 4 বাৰ গৈছিলোঁ when she had a serious ailment যেতিয়া তাই ডাঙৰ এটা বেমাৰ হৈছিলে Oh yes I remember her how she now ডক্টৰে ক'লে হয় হয় মোৰ মনত পৰিছে তাই এতিয়া কেনে আছে খগেনে ক'লে she is fine by the grace of God তাই এতিয়া ভালে আছে মানে সুস্থ হৈ আছে by the grace of God ভগৱানৰ কৃপাত আৰু your help আপোনাৰ সহায়ৰ কাৰণে that's wonderful এইটো বৰ ভাল কথা what do they call you some prince মানে এইটো বৰ ভাল কথা আচ্ছা ঠিক আছে তোমাক যে কিবা এটা বুলি কৈছিলে নহয় ৰাজকুমাৰ some prince কিবা ৰাজকুমাৰ বুলি কৈছিলে নহয় the prince of পানীডিং remained ডম্বৰু তেতিয়া মনত পেলাই দিলে the prince of পানীডিং হয় পানীডিঙৰ ৰাজকুমাৰ বুলি কৈছিলে হয় তেতিয়া ডক্টৰে ক'লে ইউ আৰ ৰিয়েল প্ৰিন্স হয় তুমি এজন সঁচাকে তুমি এজন ৰাজকুমাৰ দ্য ডক্টৰ পেটেড খগেনছ বেক ওৱান্স এগেইন উইথ এ স্মাইল খগেনৰ পিঠিত ডক্টৰে আকৌ ঢকা দি পেলাই মানে মুখত হাঁহি ৰাখি পেলাই আৰু খগেনৰ পিঠিত ঢকা দি পেলাই ডক্টৰে আকৌ এবাৰ ক'লে ইউ আৰ ৰিয়েল প্ৰিন্স হয় তুমি এজন সঁচাই তুমি এজন ৰাজকুমাৰ দ্য ব্ৰাইট মুনলাইট লিট আপ দ্য মাডি ফ্লড ৱাটাৰ লাইক গ্লিমিং চিলভাৰ সেইটো সময়তে কি হৈ গ'ল মুনলাইট যেতিয়া চন্দ্ৰৰ পোহৰটো পানীত পৰিলে যিটো লেতেৰা পানী বোকাময় পানী যেতিয়া পৰিছিলে তেতিয়া সেই পানীটো কেনেকুৱা লাগিছিলে দেখিবলৈ চিলভাৰ মানে বগা চিলভাৰ নিচিনা ৰূপৰ নিচিনা কালাৰৰ লাগিছিলে দ্য বোট বেণ্ট ইটছ ৱে টুৱাৰ্ডছ দ্য স্কুল বিল্ডিং গ্ৰেছফুলি তেতিয়া বোটে কি কৰিছিলে নাৱে নিজৰ মুখটো লৈছিলে মানে নিজৰ পোনাইছিলে নাওটো পোনাই গৈছিলে কোনফালে স্কুল বিল্ডিং গ্ৰেছফুলি স্কুলৰ বিল্ডিঙৰ ফালে পুৰা আনন্দৰে নাওটো আগবাঢ়ি গ'ল দ্য ডক্টৰ নিউ ডেট He would be only doctor in the newly set up relief camp. ডক্টৰে জানিছিল যে তেওঁই অকলে এজন ডক্টৰ হয় যি যোৰ মানে এই ৰিলিফ কেম্পটো যেতিয়া নতুনকৈ সেই স্কুলৰ ৰিলিফ কেম্প যে বনাইছিলে সেইটো ৰিলিফ কেম্পৰ তেওঁই এজন ডক্টৰ হয় বাট উইথ খগেন এণ্ড দ্য আদাৰ্ছ এৰাউণ্ড কিন্তু যেতিয়া খগেন আৰু তাৰ বন্ধুসকল যেতিয়া ওচৰে পাজৰে থাকে দে উড নট বি এনি প্ৰব্লেমছ তাত আৰু বেছি সমস্যা থাকিব নোৱাৰে কাৰণ সিহঁতে সহায় কৰি দিব সকলোখিনি সমস্যা সমাধান কৰাত সহায় কৰিব দ্য ডক্টৰে তেতিয়া চিন্তা কৰিলে তো এই সাধুটো শেষ এতিয়া আমি প্ৰশ্ন উত্তৰ আলোচনা কৰোঁ 1 নম্বৰ প্ৰশ্নত আছে why did people of Sitolia and the neighboring villages panic মানে চিতলীয়া আৰু ওচৰ পাজৰে থকা গাঁওবিলাকৰ মানুহবোৰ কিয় চিন্তিত হৈছিল তো ইয়াত প্ৰশ্ন এ নম্বৰ এইটো প্ৰশ্ন মই সম্পূৰ্ণ লিখা নাই প্ৰশ্ন এনেকৈ লিখি পেলাই why বুলি লিখি পেলাই এৰি দিছোঁ তাৰ উত্তৰটো হ'ল it rained heavily all week the swelling water of Brahmaputra continued rising so it is rising to RISING spelling to so the people of Sitolia and its neighboring villages panic ইমানখিনি লিখিলে উত্তৰটো হৈ যাব ইয়াৰ পিছত আহোঁ what happened মানে বি নম্বৰ প্ৰশ্নটো what happened when the embankment at Sitolia village was breached আমি বি নম্বৰ উত্তৰ
When the embankment at Chitolia village was breached, huge waves of water broke into the villages. The water rolled over some of the house tops. মই শৰ্টকৈ লিখিবলৈ চেষ্টা কৰিছোঁ, ইমানখিনি লিখিলে হৈ যাব লাগে। C. What action did Khoghen and his classmates take to rescue the villagers of Chitolia? চিতলিয়াৰ ভিলেজৰ গাঁৱৰ মানুহসকলক ৰক্ষা কৰিবৰ কাৰণে খগেন আৰু তাৰ বন্ধুৱে কি একশ্যন লৈছিল, মানে কি কাম কৰিছিল? তো Khoghen and his friends arranged few raft of banana trunks and a boat, and a boat to rescue the villagers of Chitolia. চিতলিয়াৰ ভিলেজাৰ যিবিলাক গাঁৱলীয়া মানুহসকলক বচাবৰ কাৰণে সিহঁতে কি কৰিছিলে? নম্বৰ চাওঁ, how did Khoghen and Dambaru rescue Dr. Hathi Baro and Moni Baidew? Dr. Hathi Baro আৰু মণি বাইদেউ খগেন আৰু তাৰ বন্ধুসকলে কেনেকৈ ৰক্ষা কৰিলে? Khoghen and Dambaru mounted Dr. Hathi Baro and Moni Baidew in the boat and sailed up and downstream to the village school. However, at some point of their journey, their boat capsized by whirlpool, but the two brave boys managed the situation and rescued both. ইমানখিনি লিখিলে হৈ যাব। ইয়াৰ পিছত আছে আমাৰ নম্বৰ প্ৰশ্ন। নম্বৰ প্ৰশ্নটো আছে, why did the people of village call Khoghen the prince of Pani Ding? তো ইয়াৰ উত্তৰটো হ'ল, the people of the village called Khoghen the prince of Pani Ding because he was a brave, kind-hearted, তাৰপিছত brave and kind-hearted বুলি ক'লে, he was always ready, brave and kind-hearted. He was always ready to help others even by putting his own life in danger. বিয়াত বনাই দিছোঁ, kind-hearted, and also he was always ready to help others even by putting his own life in danger. আমি প্ৰশ্ন উত্তৰখিনি ইয়াত পালোঁ। ইয়াৰ পিছত যিবিলাক প্ৰশ্ন আছে, who was Khoghen? Khoghen was a kind-hearted young man, আছে, young man লিখিলে হৈ যাব। How old was he? He was 17 years old. It rained heavily all week. What was the result? সপ্তাহজোৰা বৰষুণ হৈ গ'লে কি ৰিজাল্টটো কি হৈছিলে? After it rained heavily all week, the water level of Brahmaputra was increased বা was raised up. এনেকৈ লিখিলে হৈ যাব। তাৰপিছত in moment huge waves of water broke into the villages. What is this situation called? এইটো চিচুৱেশ্যনক কি বুলি কোৱা হয়? তো আমি সাধাৰণতে এইটো চিচুৱেশ্যনক কি বুলি কওঁ? ফ্লড বুলি কওঁ, ফ্লড। Khoghen, you have saved our lives, given us a new life. Who said this? What did he say this? তো খগেন, তুমি আমাৰ জীৱনটো বচালা আৰু নতুন জীৱন আমাক উপহাৰ হিচাপে দিলা। কোনে কৈছিলে? Dr. Hathi Baro said this. Why did he say this? Because Khoghen saved his life বা rescued him from the flood. So he said this. এনেকৈ লিখিলে হৈ যাব সহজ ভাষাত, তাত বেছিকৈ টান ভাষাত লিখিব নালাগে, যাতে পৰৱৰ্তী সময়ত পঢ়িবলৈ সুবিধা হয়। তো এইখিনি কমপ্লিট কৰিব লাগে। দ্য ৱাটাৰ ৰোল্ড অভাৰ চাম অফ দ্য হাউচ টপছ এণ্ড, এইখিনি কিতাপত চাই পেলাই ফিল আপ কৰিব পাৰে। কিতাপ অলপ পঢ়িব লাগে। মই সকলোখিনি যদি লিখি পেলাই বেলেগৰ আশ্ৰয়ত থাকে তেতিয়া নিজৰ কিতাপ পঢ়া নহয়, কিন্তু নিজৰ কিতাপ পঢ়া নহ'লে কি হৈ যাব, প্ৰশ্ন উত্তৰ মাত্ৰ মুখত কৰিলে আমি নোট কৰিলেও হৈ যাব। গতিকে প্ৰশ্ন উত্তৰ বেছি জোৰ দিব নালাগে, নিজে প্ৰশ্ন উত্তৰ কৰিবলৈ চেষ্টা কৰিব লাগে। গতিকে বন্ধুসকল, ভিডিঅ'খিনি শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, কিবা ক'বলগীয়া থাকিলে, আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব, যাতে মই পৰৱৰ্তী ভিডিঅ'সমূহ বনাই থকাত সহায় হয়। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।